নমস্কাৰ ব্যৱসায় বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰৰ লগত জড়িত সকলো লোককে মোৰ ইউটিউব চেনেলত মই স্বাগতম জনাইছোঁ। মই প্ৰদ্যুৎ মহন্ত, এজন এণ্টাৰপ্ৰেনাৰ, বিজনেছ কনচালটেণ্ট আৰু ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনাৰ আৰু লগতে এণ্টাৰপ্ৰেনাৰশ্বিপ মটিভেশ্যনেল স্পীকাৰ। আজি এটা বিশেষ টপিকৰ ওপৰত কথা পাতিব বিচাৰিছোঁ, যিটো টপিক পল্ট্ৰি ফাৰ্মৰ ওপৰত জড়িত। আজি আমি দেখি আছোঁ আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলত যিটো চিকেন মুৰ্গী এইবিলাক ব্যৱসায় বাণিজ্য যথেষ্টখিনি কণী মানে আপোনাৰ এগ ইণ্ডাষ্ট্ৰী বা এনেকুৱা বহুত ইণ্ডাষ্ট্ৰী আগবাঢ়িছে, কিন্তু দামৰ লগে লগে বাঢ়ি গৈছে, প্ৰডাক্টৰ দামো বাঢ়িছে। কিন্তু এতিয়া ফাৰ্মবিলাক কিছুমানে বন্ধ কৰিবলৈ বিচাৰিছে, কিছুমানে নতুনকৈ কৰিম বুলি ভাবিছে। কিন্তু তাৰ মাজত আটাইতকৈ ডাঙৰ বস্তু এটা হৈ আছে, জড়িত হৈ আছে, যিটো কাৰণে দাম বাঢ়িছে, তাৰ কাৰণে খোৱা বস্তু, তাৰ যিটো ফিড হয়, পল্ট্ৰিৰ ফিড। এতিয়া পল্ট্ৰিৰ ফিডৰ ওপৰত মই বিশেষকৈ ক'ব বিচাৰিছোঁ। এতিয়া বহুতে আপোনাৰ ডাঙৰ মুৰ্গী ফাৰ্মো কৰি আছে, ব্ৰইলাৰ ফাৰ্ম কৰিছে, এতিয়া গাহৰি পালন কৰিছে, মাছৰ কৰিছে, ফিচাৰীও কৰিছে, কিন্তু চবতে এতিয়া খাদ্য জড়িত। কণীৰ কাৰণে যিবিলাক ইণ্ডাষ্ট্ৰী ডাঙৰ ডাঙৰ বহুত কোটি টকা খৰচ কৰিবলৈ ইণ্ডাষ্ট্ৰী কৰিছে, সকলোৱে আগবাঢ়িছে, বহুত ভাল কথা, কাৰণ আৰু ইণ্ডাষ্ট্ৰী আমাক বহুত লাগে, আমাৰ দাম কমিব, ভাল হ'ব। কিন্তু আটাইতকৈ ডাঙৰ বস্তু এটা কথা, যদিহে খাদ্যটো ভালকৈ নাপায়, ইয়াত খাদ্যটো নাথাকে, তেন্তে এই গোটেই ব্যৱসায় বাণিজ্য কোনোবা দিনাখন মানে ষ্টপ হৈ যাব পাৰে। আৰু অলৰেডি মাৰ্কেটত যেতিয়া দাম বাঢ়িছিলে বা অহা নাছিলে, তেতিয়া বহুতৰ অলৰেডি লছ হৈছে। এই বস্তুটো বহুতে গম পাই গৈছে। আমি বিশেষকৈ মই আজি ক'ব বিচাৰিছোঁ যে আমি বিশেষকৈ খোৱা বস্তুৰ ওপৰত পশুপক্ষী বা যি আকৌ আপোনাৰ মুৰ্গী ফাৰ্ম, পল্ট্ৰি ফাৰ্ম কৰিছে, বা বিভিন্ন আপোনাৰ গাহৰি পালন কৰিছে, বা আপোনাৰ মাছৰ কাৰণে কৰিছে, বিভিন্ন ইণ্ডাষ্ট্ৰী মেইন খাদ্যটোৰ ওপৰত মন কৰক। কাৰণ যিদিনাখনে বাহিৰৰ পৰা আজি আহি আছে, কিন্তু আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলতো যদি এই প্ৰডাকশ্যনৰ যদি ভালকৈ প্ৰডাকশ্যনৰ এই বস্তু নলয়, কাৰণ ব্যৱসায়টো ইমান ডাঙৰ, প্ৰতি বছৰে আপোনাৰ পল্ট্ৰি ফাৰ্ম 15% আপোনাৰ বাঢ়ি গৈ আছে। বিশেষকৈ যিটো খাদ্য ইয়াত দৰকাৰ বাহিৰৰ পৰা আহি আছে, চ'ৰ্চ হৈ আছে। আৰু যিদিনাখনে ধৰিছোঁ আপোনাৰ আচল বস্তু খাদ্য, যিদিনাখনে আপোনাৰ ধৰিছোঁ ঘৰত ধৰিলে বোলে এই বস্তুটোত আপোনাৰ দাম বঢ়াই দিলে, বা কিন্তু আপোনাৰ হাতত একো নাথাকিব, আপুনি একো কৰিব নোৱাৰে। দাম বঢ়ালে আপুনি দিবই লাগিব, খুৱাবই লাগিব, আৰু বস্তু যদি ছাপ্লাই নাহে আপুনি বন্ধ কৰিব লাগিব, আল্টিমেটলি আপোনাৰ বিজনেছ ষ্টপ হৈ যাব। এইটো কাৰণে আমাৰ ইয়াত, আমি অসমীয়াসকলে বা ইয়াত অসমৰ উত্তৰ পূৰ্বাঞ্চলত নিজা ইয়াতো আপোনাৰ তেনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত এতিয়া মন কৰিব লাগে, যাতে গঠন কৰক খাদ্যৰ কাৰণে। কিছুমান বস্তু, যিবিলাক বস্তু মেক্সিমাম মাকৈ বা আপোনাৰ কিছুমান বস্তু ৰাইচ, যিবিলাক বস্তু লাগে মেক্সিমাম বস্তু ইয়াতে পাই যায়। কিছুমান বস্তু চয়াবিন বা কিছুমান বস্তু বাহিৰৰ পৰা লাগে, বাহিৰত লওক আনক। কিন্তু ইয়াত ইণ্ডাষ্ট্ৰী লাগিলে আপোনালোকে গোট বান্ধি পেলাই কৰিব বিচাৰক, বহুত কেইজন মিলি ইয়াত কৰক, বা গভৰ্ণমেণ্টৰ হেল্প লওক, কিন্তু ইয়াত ইণ্ডাষ্ট্ৰী ছেটআপ কৰাৰ অলৰেডি প্লেন কৰক। ইয়াত যদি ছেটআপ কৰে, গভৰ্ণমেণ্টে সহায় কৰিব, প্লাছ ইয়াত কৰিলে ইয়াত এক নম্বৰতে কি হ'ব, আপোনাৰ দামটো কণ্ট্ৰলত থাকিব। আৰু দাম যদি প্ৰায় একেও থাকে নহয়, আপুনি খাদ্যৰ কেতিয়া নাটনি নহ'ব, খাদ্যটো এটলিষ্ট পাই থাকিব। আৰু ইয়াতে বনাব, যিহেতু আপোনাৰ সহজ হ'ব, ট্ৰেন্সপৰ্টেশ্যন চাৰ্জ খৰচ কমিব, আৰু বহুত বস্তু আপোনাৰ ভাল হ'ব। সেইটো কাৰণে আমি ইয়াত পল্ট্ৰি ফিড বা খাদ্যৰ কাৰণে যিবিলাক আমাৰ ইয়াত জড়িত বস্তু, এইখিনি বস্তু ইয়াত কৰিব লাগে। এতিয়া আমি ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে, আমি নিজে ইয়াত প্ৰডাকশ্যন ছিষ্টেম কৰিব লাগে। যিহেতু সকলো ইণ্ডাষ্ট্ৰী আমি কৰিবলৈ আগবাঢ়িছোঁ, নিজে স্বাৱলম্বী হৈ পেলাই কৰিব বিচাৰিছোঁ, তেন্তে আমি এইটোৰ ওপৰত বহুত গুৰুত্ব দিব লাগে। সকলো পালনে লাগে, কিন্তু আচল হ'ল খাদ্য থাকিলেহে সকলো স্বাস্থ্য ভালে, সকলো ব্যৱসায় বাণিজ্য ভাল হ'ব। আহক, তাৰ লগত কেনেকৈ কি কনচাল্ট কৰিব লাগে মই হেল্প কৰিম, কি ধৰণৰ কৰিব লাগে, আগবাঢ়িব লাগে। গভৰ্ণমেণ্টৰ কিছুমান ডিপাৰ্টমেণ্ট আছে, সহায় লওক, কেনেকৈ কৰিব লাগিব, কি ধৰণৰ বস্তু আগবাঢ়িলে, প্ৰজেক্ট বনালে আগবাঢ়িব লাগিব। কিন্তু বিশেষকৈ এতিয়া আমি খাদ্যৰ ওপৰত জোৰ দিয়াটো বহুত দৰকাৰ। পল্ট্ৰি ইণ্ডাষ্ট্ৰীটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী, কাৰণ মানুহে চিকেন, মটন এইবোৰ খাবই, আপোনাৰ প্ৰতিটো বস্তুৰে খাদ্য লাগে। সেইটো কাৰণে খাদ্যটোত বহুত গুৰুত্ব দিয়ক। বহুত বস্তু আমাৰ নষ্ট হৈ গৈছে, গাঁৱে বহুত নষ্ট হৈ গৈছে দেখিছোঁ। কিন্তু এতিয়া মাকৈৰো এটা আমাৰ ইয়াত ডাঙৰ বেল্ট এটা আছে, যেনে গোমধান, এইটো ডাঙৰ বেল্ট আছে। এইবিলাক বস্তু যাতে কিছুমান নষ্ট নহয়, এইবিলাক বাহিৰত দিয়াতকৈ ইয়াতো কিছুমান আমি কাম কৰিব পাৰোঁ, তাৰ ওপৰত জোৰ দিয়ক, মন কৰক। আজি বিশেষকৈ এইটোৰ ওপৰতে মই মানে ভিডিঅ'টো কৰিছোঁ, যে আহক এইটো এটা আমি গোটেই গোট বান্ধি বা কিছুমান নতুন চামে আহি পেলাই এইটো ইণ্ডাষ্ট্ৰীৰ ওপৰত মন কৰক, আগবাঢ়ক। ধন্যবাদ।